নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ এটা গুৰুত্বপূৰ্ণ কথাৰ বিষয়ে। এখন দেশ অৰ্থনৈতিকভাৱে উন্নতি হ'বলৈ হ'লে দেশখনৰ যাতায়াত ব্যৱস্থাটো সুচল হোৱা খুবেই প্ৰয়োজন। এই ক্ষেত্ৰত চৰকাৰে যথেষ্ট ভূমিকা লোৱা দেখা গৈছে আৰু তাৰ সুফলো পোৱা দেখা গৈছে। কিন্তু এতিয়াও এনে কিছুমান গাঁও অঞ্চল আছে যিবোৰৰ যাতায়াত ব্যৱস্থা এতিয়াও সুচল হোৱা দেখা নাযায়। যিদৰে নগৰ চহৰৰ যাতায়াত ব্যৱস্থা সুচল, ঠিক তেনেদৰে গাঁৱৰ যাতায়াত ব্যৱস্থাও সুচল হোৱাটো খুবেই প্ৰয়োজন। কাৰণ দৈনন্দিন জীৱনৰ লাগতিয়াল বস্তু প্ৰায়ভাগ গাঁও অঞ্চলৰ পৰাই অহা দেখা যায়। যদিহে এখন দেশ অৰ্থনৈতিকভাৱে উন্নতি হ'বলৈ লাগে, গাঁও অঞ্চলৰ যাতায়াত ব্যৱস্থাটো সুচল হোৱা খুবেই প্ৰয়োজন। এতিয়া মেইন কথাটোলৈ আহোঁ। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ লখিমপুৰ জিলাৰ বিহপুৰীয়া সমষ্টিৰ ৰঙতি গাঁও পঞ্চায়তৰ অন্তৰ্গত ঘগৰা গাঁওখনৰ বিষয়ে। ঘগৰা গাঁওখনৰ এটা অতি ব্যস্ত পথ, যিটো পথেদি 2-3খন গাঁৱৰ মানুহ অহা যোৱা কৰে। এতিয়া কথা হ'ল, সেই ৰাস্তাটো ইমানেই বেয়া যে গাড়ী মটৰটো দূৰৰে কথা, খোজকাঢ়ি যাবলৈও অসুবিধাৰ সন্মুখীন হোৱা হৈছে। বহু লোক এতিয়া লোকৰ বাৰী ঢাপেদি অহা যোৱা কৰা দেখা গৈছে। এতিয়া কথা হ'ল, গাঁওখনৰ বেছিভাগ মানুহেই খেতি বাতি কৰি বেপাৰ বাণিজ্য কৰি খোৱা যায়। কিন্তু ৰাস্তাৰ পথ বেয়া হোৱাৰ কাৰণে তেওঁলোকে বহু সমস্যাৰ সন্মুখীন হৈছে। আৰু এটা কথা, কালি এটা মই অতি দুখ লগা ছবি দেখিবলৈ পালোঁ। এজন স্কুলীয়া ছাত্ৰ আহি থাকোঁতে চাইকেলৰ পৰা সৰি পৰিল। এতিয়া কথা হ'ল, যদিহে তেওঁৰ এযোৰ ইউনিফৰ্ম আছে, তেতিয়াহ'লে তেওঁ কাইলৈ কেনেদৰে স্কুললৈ আহিব? যিহেতু বতৰ পানীও বহুত বেয়া, তো 2খন স্কুলৰ ল'ৰা ছোৱালী এইটো পথেদি অহা যোৱা কৰে, এখন LP আৰু এখন হাই স্কুলৰ কথা বাৰু ইমানদৰে ক'বলৈ নাযাওঁ। কিন্তু LP স্কুলৰ ল'ৰা ছোৱালীবোৰে যদিহে বোকা পানী গচকি এইদৰে অহা যোৱা কৰে, তেওঁলোকৰ বেমাৰ আজাৰ নহ'বনে? এই পথটো আচলতে 4-5 বছৰ আগতেই ঠিক হ'ব লাগিছিল, কিন্তু কাৰ ভুলৰ কাৰণে ৰৈ গৈছে নাজানো বাৰু। কিন্তু এতিয়া কথাটো হ'ল, এই ৰাস্তাটো যেন সোনকালে মেৰামতি কৰি দিয়ে, তাকেই আমি অনুৰোধ জনালোঁ। ধন্যবাদ। হা তাকে পাল্টা চেণ্ডেলটো খুলি ল। ৰাস্তা অৱস্থা চা। অঁ যা।